हेलो फ्रेंड्स ज्योतिका मिक्सवाइटर মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে फ्रेंड्स আপোনালোকৰ মাজলৈ যি ধুনিয়া এটা ফেব্ৰিক প্ৰিন্টিংৰ ডিজাইন লৈ আহিছো যিটো ডিজাইন আপোনালোকে ধুনিয়াকৈ চাদৰ মেখেলাত কৰি ল'ব পাৰিব আৰু বিভিন্ন সময়ত মই ফেব্ৰিক প্ৰিন্টিংৰ ডিজাইনসমূহ আপোনালোকৰ মাজলৈ লৈ আহি থাকো বিভিন্ন ধুনিয়া চাদৰ মেখেলা এনেকৈ ফেব্ৰিক প্ৰিন্টিংৰে হওক বা লেছ উইথ ফেব্ৰিক প্ৰিন্টিংৰ হওক বা বিভিন্ন ব্লক প্ৰিন্টিংৰ বেলেগ ধৰণৰ চাদৰ মেখেলা আপোনালোকৰ মাজলৈ লৈ আহিছো আগৰটো ভিডিঅ'ত আপোনালোকে দেখিছিল লেছ নোহোৱাকৈ কেনেকৈ ফেব্ৰিকৰ সহায়ত মই পেইন্টিং কৰি কেনেকৈ এযোৰ চাদৰ মেখেলা কৰিছিলো আৰু বহুত মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছো আজি লৈ আহিছো এয়া এটা ডিজাইন এই ফুলপাহ সকলোৰে পৰিচিত এটা ফুল এনেকুৱা ফুল আপোনালোকে দেখি থাকিবলৈ পাব ফেচবুকতো দেখা পাব আৰু এই ফুলপাহ এনেকৈ ক'বাত ভাল লাগি পেলাই মই মনত ৰাখি থৈছিলো আৰু আজি লৈ আহিছো এই চাদৰ মেখেলাত কৰিবৰ কাৰণে আৰু এযোৰ হৈছে এযোৰ বগা চাদৰ মেখেলা যিযোৰ চাদৰ মেখেলা আপোনালোকে সভায় সমিতিয়ে বা নামঘৰলৈও পিন্ধি যাব পাৰিব আৰু ইয়াতে ব্যৱহাৰ কৰিছো এডাল মিহি ফ্লেট ব্ৰাছ আৰু এয়া লৈছো এক্ৰিলিকৰ কালাৰে লৈছো ইয়েলো কালাৰ দি প্ৰথমতে এয়া ধুনিয়াকৈ আমি কাম কৰিছো মানে ৰং লগাই লৈছো এই একেডাল ব্ৰাছৰে গোটেই কাপোৰযোৰ কৰিম মানে ফুলখিনিৰ ডিজাইনটো আপোনালোকক দেখুৱাইছো আপোনালোকে এইটো ডিজাইনত ধুনিয়াকৈ ঘৰতে কৰি ল'ব পাৰিব এনেকৈ প্ৰথমতে ফুলপাহ হাকিললো আকাৰ পিছত এয়া এক্ৰিলিকৰ কালাৰ দি ধুনিয়াকৈ ফুলপাহৰ ভিতৰ অংশটোত লগাই ললো তাৰ পিছত লৈছো হোৱাইট কালাৰ হেতু এক্ৰিলিকৰ কালাৰে হোৱাইট কালাৰ দি অলপ মাজে অকনমান শেডিং কৰি দিছো যাতে ফুলপাহ দেখিবলৈ অকন ধুনিয়া হয় আৰু এনেকৈ কত শেডিং কৰিছো চাকচোন অলপকৈ শেডিং কৰি দিছো যাতে ফুলপাহ এনেকৈ মেল খাই থকাৰ নিচিনা লাগে এনেকৈ অকনকৈ ডিপ টু লাইট কৰি মই শেডিং কৰি দিছো আৰু এই ধৰণে কৰিলে দেখিবলৈ ভাল লাগে বগাৰ লগত হালধীয়া ৰংটো এনেও ভাল লাগে নহয় নে এনেকৈ এযোৰ কাপোৰ আগতে কৰিছিলো অৱশ্যে আপোনালোকক প্ৰথমতে দেখুৱাইছিলো বাৰু যিয়ে নহওক এতিয়া চাকচোন এপাহ ফুল হৈ গল আৰু এতিয়া আমি এনেকুৱা চাৰিপাহ ফুল কৰিব লাগিব আৰু মাজৰ অংশটোত যে যিটো এয়া চিন এডাল আছে তাত অকনমান ৰঙা দি মানে গুটি অংশখিনি অকন ওপৰলে একেডাল ব্ৰাছে দি দিছো অকনমান ব্যৱহাৰ কৰিম ব্লেক কালাৰ এয়া চাক মাজত অকনমান ব্লেক দিছো আৰু এয়া ডটখিনি ব্লেক আৰু হোৱাইট দি পেলাই দি দিছো এতিয়া ফ্ৰেন্ডছ আহিছো নেক্সট ফুলপাহৰ কাৰণে সেই ফুলপাহত এয়া হোৱাইট উইথ ৰেড কালাৰ তাৰমানে ৰঙা আৰু বগা ৰং দি পেলাই কৰিম আৰু এনেকৈ ৰঙা ৰং সানি ললো মাজে অকনমান বগা শেডিং কৰি দিম এই ফুলপাহ এনেকৈ কৰিম মাজৰ ফুলপাহ ৰঙা হ'ব ইয়াত ব্লেক যেহেতু অকনমান লগাই লৈছিলো সেইকাৰণে অকন ব্লেক হৈছে মানে ডিপ টু লাইট কৰি একেটা ডিজাইনতে এই মাজৰ ফুলপাহো কৰি যাম আপোনালোকে চাকচোন এনেকৈ ৰঙা সানি ললো এক্ৰিলিকৰ কালাৰে হয় আৰু ব্ৰাছডাল আপোনালোকৰ সুবিধা অনুসৰি ল'ব আপোনালোকে যেনেকুৱা ব্ৰাছেই ভাল পায় তেনেকৈ আপোনালোকে ল'ব পাৰে মই একেবাৰে মিহি ব্ৰাছ এডাল লৈছো অকমানি ফ্লেট ব্ৰাছ মানে 02 নম্বৰৰ হয় আৰু এয়া হোৱাইট কালাৰটো অলপ ইয়াতে শেডিং কৰি দিছো এই মাজৰ ফুলপাহ আমাৰ এনেকৈ হৈ গল এয়া চাওক ইয়াতে অকন হোৱাইট দি দিছো ব্ৰাছডাল আপোনালোকে যেনেকুৱা ধৰণৰ ব্ৰাছ লৈ ভাল পায় তেনেকৈ ল'ব পাৰিব মই এডাল মিহি 2 নম্বৰ ব্ৰাছ লৈছো ফ্লেট ব্ৰাছ লৈছো আৰু এয়া চাকচোন মাজত অকনমান ব্লেক টাচ দিছো আৰু ওপৰলৈ ক্ৰমান্বয়ে ডটকৈ এই মাজৰ মানে ফুলপাহৰ মাজত ওলাই থকা নিচিনা সৰু পাহ এইবিলাক দি দিছো অকন ইয়া ডট কৰি পেলাই ফুলপাহ মেল খাই থকাৰ নিচিনা লাগিছে নহয় না এতিয়া আহো তৃতীয় পাহ ফুললৈ তৃতীয় পাহ ফুলত চাকচোন কি ৰং দিছো এটো এটা গুলপীয়া ৰং বৰ ধুনিয়া ৰংটো আৰু এই ৰংটোৱে মই তৃতীয় পাহ ফুলত দিম ফ্ৰেন্ডছ চাকচোন 3 নম্বৰ ফুলপাহত মই এয়াৰ পিংক কালাৰটো লৈছো আৰু ইমান ধুনিয়া উজ্জ্বল কালাৰটো এই কালাৰটো সমানে মই এয়া ভৰাই গৈছো ৰং মানে যত ফুলপাহৰ আকি থোৱা আছিল তেনেকৈ খালি ফিল আপ কৰি গৈছো আৰু অকনমান শেডিং দি দিম ইয়াতে হোৱাইট কালাৰৰে একে ধৰণে দিম আৰু এপাহ সম্পূৰ্ণ ফিল আপ হৈ গল ইয়াতে এয়া মাজত অকন বগা দিছো এক্ৰিলিকৰ কালাৰে দিছো আৰু অলপ বগা মাজে দি দিছো ইয়াত বগা ৰং আৰু গুলপীয়া ৰং দুইটা মিক্স হৈ গল প্ৰথমটো হালধীয়া আৰু বগা পিছৰটো ৰঙা আৰু বগা এটো হৈছে গুলপীয়া আৰু বগা এনেকৈ এই ফুলপাহো আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে এতিয়া আমি চতুৰ্থ পাহ ফুললৈ যাম আৰু মাজত এনে ধৰণে এয়া কোলা অকমান দি এয়া অকন ডট দি বগা ৰংটো দি দিছো
এতিয়া ফ্ৰেন্ডছ চতুৰ্থ পাহ ফুললৈ গৈছোঁ এই পাহ ফুলত এক্ৰিলিকৰ কালাৰে দিছোঁ ইয়াত দিছোঁ নেভি ব্লু কালাৰটো আৰু নেভি ব্লু কালাৰটো এনেকৈ সমানে আগৰ ফুলকিপাহৰ নিচিনাকৈ এই নেভি ব্লু কালাৰটো ধুনীয়াকৈ সানি দিলোঁ আৰু এনেকৈ সানি দিয়াৰ পিছতে আমাৰ ফুলপাহ সম্পূৰ্ণ হৈ গ'ল আৰু এনেকৈ ইয়াতে হোৱাইট কালাৰ দিছোঁ আগৰ দিয়া ধৰণে হোৱাইট কালাৰ দি দিছোঁ এইদৰে ফ্ৰেন্ডছ আমি চতুৰ্থ পাহ ফুলো দিলোঁ ইয়াতে নেভি ব্লু কালাৰ আৰু হোৱাইট এনেকৈ শেডিং কৰি দিছোঁ অলপ অলপকৈ বৰ বেছি শেডিং কৰা নাই জাষ্ট অকণমান সানি ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে অলপ অলপকৈ টানি দিছোঁ এনেকৈ আমাৰ গোটেই কিপাহ ফুল হৈ গ'ল এতিয়া পাতৰ অংশলৈ আহিম পাতৰ অংশসমূহ কৰোঁতে আমি ইয়াতে চাওকচোন অকণ ব্লেক কালাৰ দিছোঁ প্ৰথম ফুলপাহত দিয়ে দেখুৱাৰ ধৰণেৰে অকণ ব্লেক গোটেই কিপাহতে দি দিছোঁ আৰু ডটকৈ এয়া হোৱাইট কালাৰ দি দিছোঁ এতিয়া পাতৰ অংশখিনিলৈ আহিম পাতত মই তিনিওটা গ্ৰীনেই লৈছোঁ ডিপ গ্ৰীণ লাইট গ্ৰীণ ব্যৱহাৰ কৰিম লগতে য়েল্লো ব্যৱহাৰ কৰিম গোটেইকেইটা ৰঙেৰে পাতখিনি দিবলৈ ট্ৰাই কৰিম এয়া চাওক ফ্ৰেন্ডছ প্ৰথমতে এয়া লাইট গ্ৰীণ লৈছোঁ আৰু প্ৰথমতে পাতত এয়া লাইট গ্ৰীণ দি লৈছোঁ লাইট গ্ৰীণ দিয়াৰ পিছত ইয়াতে অকণ শেডিং কৰি দিম এইদৰে গ্ৰীণ কালাৰটো দিয়াৰ পিছত ইয়াৰ ওপৰত ব্লেক কালাৰ হোৱাইট কালাৰ য়েল্লো কালাৰ ডিপ গ্ৰীণ এনেকৈ সকলোবোৰ অলপ অলপকৈ দি যাম যি কালাৰ দিলে ভাল লাগে তেনেকৈ দিবলৈ ট্ৰাই কৰিম প্ৰথমতে এয়া ডিপ গ্ৰীণ আৰু হোৱাইট অকণমান দি মিলাই লৈছিলোঁ তাৰপিছত এয়া ব্লেক শেডিং সেই একেডাল ব্ৰাছেৰে ক'লা ৰংটো লৈ অকণ মাজৰ সেই শিৰাখিনি দি দিছোঁ মাজে মাজে য়েল্লো ব্যৱহাৰ কৰিছোঁ মাজে ডিপ গ্ৰীণ মাজে লাইট গ্ৰীণ গোটেইকেইটা কালাৰেৰে পাতসমূহ কৰিবলৈ ট্ৰাই কৰিছোঁ যাতে দেখিবলৈ ধুনীয়া হয় এনেকৈ মাজে ব্লেক কালাৰটো অকণ দি দিছোঁ ব্লেক কালাৰটো দি দিয়াৰ লগে লগে পাতৰ উজ্জ্বলতাটো বাঢ়ি গৈছে আৰু এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিম তাৰপিছত ব্যৱহাৰ কৰিম গ্লিটাৰ এতিয়া পাতৰ অংশখিনি এনেকৈ প্ৰতিটো পাতেই অকণ বেলেগ ডিজাইন হৈছে কোনোবাটো য়েল্লো গ্ৰীণ কোনোবাটো হোৱাইট গ্ৰীণ কোনোবাটো ডিপ গ্ৰীণ লাইট গ্ৰীণ এনেকৈ দিছোঁ মানে পাতখিনি বেলেগকৈ দিয়াৰ কাৰণে ফুলপাহৰ ডিজাইনটো বেছি ধুনীয়া হৈ গৈছে এয়া চাওক হোৱাইট আৰু গ্ৰীণো দি দিছোঁ এনেকৈ গোটেই ফুলখিনি হোৱাৰ পিছত পাতখিনি হৈ গ'ল মাজে শেডিং কৰি দিছোঁ ব্লেক কালাৰ দি এনেকৈ আমাৰ পাতৰ কামখিনি সম্পূৰ্ণ হ'ল এতিয়া ব্যৱহাৰ কৰিম গ্লিটাৰ যেতিয়া আমাৰ ৰংখিনি প্ৰায় শুকাই গৈছিল তাৰপিছত আমি অলপ শুকাই থাকোঁতে গ্লিটাৰ ব্যৱহাৰ কৰিছোঁ গ্লিটাৰ ব্যৱহাৰ কৰিম গোল্ডেন গ্লিটাৰ কালাৰ যিটো মই প্ৰায়বিলাক মানে ভিডিঅ'ত আপোনালোকক দেখুৱাই থাকোঁ আৰু সেইটো কেঁচা হৈ থাকোঁতে বৰ এটা চিকনা হৈ নাথাকে যেতিয়া শুকাই যায় তেতিয়াহে ধুনীয়া চিকনা আহে এতিয়া আমাৰ শেডিঙৰ কামখিনি প্ৰায় হৈ গৈছে এতিয়া লৈছোঁ এক গোল্ডেন গ্লিটাৰ আৰু এই গোল্ডেন গ্লিটাৰে গোটেই ফুলৰ কিনাৰে গোটেই কিপা ফুলৰ কিনাৰে দিছোঁ পাতৰ কিনাৰে দিছোঁ আৰু চাৰিওফালে গোটেইকেইটা ফুল আৰু পাতত সম্পূৰ্ণকৈ গ্লিটাৰ লগাই দিছোঁ যেতিয়া গ্লিটাৰখিনি দিছোঁ শুকাই গৈছে তেতিয়া খুব ধুনীয়া এটা চিকনা আহিছে আৰু ধুনীয়া ডিজাইন এটা হৈ পৰিল এনেকৈ আপোনালোকে এই ডিজাইনটো আপোনালোকে চুৰিদাৰটো কৰিব পাৰে বা শাড়ীটো কৰি ল'ব পাৰে চাদৰ মেখেলাত কৰিব পাৰে অৱশ্যে এইযোৰ চাদৰ মেখেলাই কৰি আছোঁ মোৰ মেখেলাৰ কামখিনি প্ৰায় সম্পূৰ্ণ হৈছে যেতিয়া চাদৰখন সম্পূৰ্ণ হ'ব নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এনেকৈ গ্লিটাৰৰ কামখিনি সম্পূৰ্ণ হ'ল আৰু গ্লিটাৰ দি দিয়াৰ লগে লগে ফুলপাহৰ সৌন্দৰ্যটো আৰু দুগুণে বৃদ্ধি পালে এয়া চাওকচোন ফ্ৰেণ্ডছ এয়া গ্লিটাৰ দি দিয়াৰ লগে লগে ফুলকেইপাহ দেখিবলৈ খুব ধুনীয়া হৈ পৰিছে প্ৰতিপাহ ফুলতে এনেকৈ গ্লিটাৰৰ কামখিনি কৰি দিলোঁ আৰু দেখুওৱা নাই অৱশ্যে গোটেইখিনি নেক্সট ভিডিঅ'ত আপোনালোকক নিশ্চয় দেখুৱাম গোটেই কাপোৰযোৰ কেনেকৈ সম্পূৰ্ণ হ'ল এতিয়া মাত্ৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ডিজাইনটো আৰু আপোনালোকে ইমান সময় যদি মোৰ ভিডিঅ'টো চাই আছে লাইক কৰা নাই প্লিজ আপোনালোকে লাইক কৰি দিব আৰু যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেললৈ আজি প্ৰথম আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব ধুনীয়া ডিজাইনৰ কাপোৰসমূহ মই আপোনালোকৰ মাজলৈ লৈ আহি থাকোঁ আপোনালোকে দেখিছে লেছৰ বিভিন্ন ডিজাইনৰ কাম ফেব্ৰিকৰ বিভিন্ন ডিজাইনৰ কাম এনেকৈ লৈ আহোঁ এয়া চাওক ফ্ৰেণ্ডছ ফাইনেল লুকটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকৰ কেনে লাগিছে ক'বলৈ নাপাহৰিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ